নমস্কাৰ নতুন এটা ভিডিঅ'লৈ আপোনালোকক পুনৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত অগ্নিবীৰৰ অনলাইন এপ্লাই কিদৰে কৰিব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম। প্ৰথমতে এডভাৰটাইজমেণ্টটো আপোনালোকে চাই লওক। 12 মাৰ্চৰ পৰা অনলাইন আবেদন আৰম্ভ হৈ গৈছে। 11 এপ্ৰিললৈকে অনলাইন আবেদন চলি থাকিব। যিমান পাৰে সোনকালে আপোনালোকে কৰি ল'ব। ৱেবছাইটটো এডভাৰটাইজমেণ্ট গোটেইখিনি ডেছক্ৰিপশ্যনত দিয়া হৈছে। ডেছক্ৰিপশ্যনটো চেক কৰিলে আপোনালোকে গোটেইখিনি ডিটেইলছ পাই যাব। আপোনালোকে এবাৰ এডভাৰটাইজমেণ্টটো চাই ল'ব। কোৱালিফিকেশ্যন দিয়া হৈছে জিডিৰ কাৰণে 10 পাছ হ'লেই আপোনালোকে আবেদন কৰিব পাৰিব আৰু আপোনালোকক মিনিমাম পাৰ্চেণ্টেজ লাগিব 45%, আৰু প্ৰতিটো ছাবজেক্টে 33%ৰ ওপৰত আপোনালোকে পাব লাগিব। বয়সটো 17.5 পৰা 21 বছৰৰ ভিতৰত হ'ব লাগিব। ঠিক আছে, এইখিনি আছিলে আপোনালোকৰ জিডিৰ বাবে কোৱালিফিকেশ্যন। ট্ৰেডমেন আৰু অগ্নিবীৰ টেক যিখিনি পোষ্ট আছে সেইখিনিৰ বাবে বেলেগ বেলেগ কোৱালিফিকেশ্যন, সেইখিনি আপোনালোকে এডভাৰটাইজমেণ্টত পাই যাব। ট্ৰেডমেনৰ অনলাইন কৰিম বুলি ভাবিলেও আপোনালোকে কৰিব পাৰিব। বয়সৰ পৰা আৰম্ভ কৰি হাইট, ৱেইট, চেষ্ট কিমান থাকিব লাগিব গোটেইখিনি ইয়াত ডিটেইলছত দিয়া হৈছে। এডভাৰটাইজমেণ্টটো এবাৰ চেক কৰি ল'লে আপোনালোকে গোটেইখিনি গম পাব। কিদৰে অনলাইন এপ্লাই কৰিব পাৰিব সম্পূৰ্ণ প্ৰক্ৰিয়াটো দেখুৱাই দিম। ভিডিঅ'টো আপোনালোকে আৰম্ভণিৰ পৰা শেষলৈকে চাই থাকিব। যদি অনলাইন কৰোঁতে কিবা অসুবিধা পায় কমেণ্ট কৰি জনাব পাৰে, বা হোৱাটছআপ গ্ৰুপৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে, তাতো জইন হৈ আপোনালোকে মেছেজ কৰিব পাৰে। প্ৰথমতে ডেছক্ৰিপশ্যনত দিয়া লিংকটো অ'পেন কৰি লওক, নহ'লে joinindianarmy.nic.in বুলি আপোনালোকে চাৰ্চ কৰিব পাৰে। তাৰপিছত এণ্টাৰ ৱেবছাইট অপশ্যনটোত ক্লিক কৰিব। যদি আপোনালোকৰ ছাৰ্ভাৰটো ডাউন চলি থাকে তেনে ক্ষেত্ৰত আপোনালোকে পুনৰ আকৌ ৰিএণ্টাৰ কৰিব। যিটো কেপচাৰ কোড আছে, কেপচাৰ কোডটো শুদ্ধকৈ ফিল আপ কৰি এণ্টাৰ ৱেবছাইট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। এইছে যিটো কেপচাৰ কোড আছে সেইটো আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব। যদি ভুলকৈ ফিল আপ কৰে তেনেহ'লে লগ ইন নহ'ব। যদি ধৰিব নোৱাৰে ৰিফ্ৰেছ কৰি ল'ব। এণ্টাৰ ৱেবছাইট অপশ্যনত ক্লিক কৰি দিয়াৰ লগে লগে যিটো ইণ্ডিয়ান আৰ্মিৰ ৱেবছাইট আছে, জইন ইণ্ডিয়ান আৰ্মি দেখিছে, gov.india অফিচিয়েল ৱেবছাইটটো অ'পেন হ'ব। তললৈ স্ক্ৰল কৰিলে আপোনালোকে দেখিবলৈ পাব অগ্নিবীৰ এপ্লাই। ডাইৰেক্ট লিংকটো মই ডেছক্ৰিপশ্যনতে দি ৰাখিছোঁ। অগ্নিবীৰ এপ্লাই অপশ্যনটোত যেতিয়া আপুনি ক্লিক কৰিব তেতিয়া আপোনালোকৰ নিউ ৰেজিষ্টাৰ আৰু লগ ইন কৰা পেজটো আপোনালোকে ইয়াত দেখিবলৈ পাব। যদি আপোনালোকে অলৰেডি ৰেজিষ্ট্ৰেশ্যন কৰি ৰাখিছে বা ইয়াৰ আগৰবাৰ যদি আবেদন কৰিছিলে তেনে ক্ষেত্ৰত ইমেইল আইডি আৰু পাছৱৰ্ডটো দি লগ ইন কৰি ল'ব। যদি পাছৱৰ্ড বা ইউজাৰ নেম পাৰ হৈ গৈছে ফৰগট কৰিব পাৰে। আৰু যিসকল নতুনকৈ কৰিব তেওঁলোকে ৰেজিষ্টাৰ অপশ্যনটোত ক্লিক কৰি কণ্টিনিউ অপশ্যনটোত ক্লিক কৰিব। কিছুমান ইনফৰমেশ্যন আহিব, সেইখিনি আপোনালোকে পুনৰ কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰি দিয়াৰ লগে লগে ইয়াত আহি যাব, দেখিছে আধাৰটো চিলেক্ট কৰি ল'ব। আধাৰ দি আপোনালোকে কৰিব পাৰিব। আধাৰটো অ'কে কৰি দিব। আধাৰটো চিলেক্ট কৰাৰ তাৰপাছত কনফাৰ্ম কৰি দিব। কনফাৰ্ম কৰি দিয়াৰ লগে লগে আপোনালোকৰ আধাৰ কাৰ্ডৰ যিটো নাম্বাৰ, আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিব লাগিব। যদি আধাৰ কাৰ্ডটো ভুল হৈ আছে তেনে ক্ষেত্ৰত আপোনালোকে মেট্ৰিকৰ চাৰ্টিফিকেট নাম্বাৰ দিও আবেদন কৰিব পাৰে। তাৰপাছত ইয়াত দেখিছে আধাৰ কাৰ্ডৰ নাম্বাৰটো ফিল আপ কৰিব। তাৰপৰা কেপচাৰ কোডটো যিটো আছে সেইটো পুনৰ ফিল আপ কৰি নেক্সট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব। নেক্সট অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ আধাৰ কাৰ্ডত লিংক থকা যিটো মোবাইল নাম্বাৰ তাত এটা OTP যাব। OTPটো আপোনালোকে ইয়াত শুদ্ধকৈ ফিল আপ কৰি কণ্টিনিউ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। OTPটো ফিল আপ কৰি কণ্টিনিউ কৰি দিয়াৰ লগে লগে আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন কৰা পেজটো খোল খাই যাব। অলপ সময় ৱেইট কৰিব। দেখিছে ৰেজিষ্ট্ৰেশ্যন। প্ৰথমতে পাৰ্চনেল ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। ডমিচিয়েল ষ্টেটটো চিলেক্ট কৰিব। মই আছাম চিলেক্ট কৰি লৈছোঁ। তাৰপাছত আপোনালোকৰ নাম, আধাৰ নাম্বাৰ এইখিনি থাকিবই অলৰেডি। তাৰপাছত আপোনাৰ ফাদাৰ নেম, মাদাৰ নেম এইখিনি আপোনাৰ মাৰ্কশ্বিট বা চাৰ্টিফিকেটত ক্লাছ 10ৰ যিদৰে আছে সেইদৰে ফিল আপ কৰিব। যদি ভুলকৈ ফিল আপ কৰি ছাবমিট কৰি দিয়ে পাছত আপোনালোকে কাৰেকশ্যন কৰিব নোৱাৰিব। শুদ্ধকৈ আপোনালোকে ফাদাৰ নেম, মাদাৰ নেমটো ফিল আপ কৰিব। তাৰপাছত তললৈ স্ক্ৰল কৰিব, দেখিব জেণ্ডাৰ, ডেট অফ বাৰ্থ এইখিনি ফিল আপ হৈ থাকিব অলৰেডি। তাৰপাছত আপোনাৰ যিটো ইমেইল আইডিটো শুদ্ধকৈ ফিল আপ কৰিব। তাৰপাছত আপোনাৰ মোবাইল নাম্বাৰটো শুদ্ধকৈ ফিল আপ কৰি যিটো এগ্ৰী কৰি পেলাই আহিছে সেই তাত টিকমাৰ্কটো দি পেলাই আপোনালোকে ছাবমিটটো কৰি দিব পাৰিব। মোবাইল নাম্বাৰ, ইমেইল আইডি এইখিনি আপোনালোকে শুদ্ধকৈ ফিল আপ কৰিব। যদি কিবা অসুবিধা পায় তেনেহ'লে কমেণ্ট কৰি পেলাই আপোনালোকে নাপাব, বা হোৱাটছআপ গ্ৰুপৰ লিংকটো মই ডেছক্ৰিপশ্যনত দি দিম, তাতো আপোনালোকে জইন হৈ ল'ব পাৰিব। তাৰপিছত কেপচাৰ কোডটো ফিল আপ কৰি আপোনালোকে যিটো ছাবমিট অপশ্যন আছে ছাবমিট অপশ্যনত আপোনালোকে ক্লিক কৰি দিব। ছাবমিট অপশ্যনত ক্লিক কৰাৰ পাছত অকণমান সময় ৱেইট কৰিব। তাৰপাছত দেখিবলৈ পাইছে OTP হেজ বিন চেণ্ড ইয়ৰ ইমেইল আইডি, অৰ্থাৎ আপোনাৰ ইমেইলত এটা OTP যাব। ইয়াত আপোনালোকে ইমেইলত যোৱা OTPটো শুদ্ধকৈ ফিল আপ কৰিব। কেপচাৰ কোডটো ফিল আপ কৰিব। যদি OTP যোৱা নাই এগেইন জেনেৰেট OTP অপশ্যনত ক্লিক কৰি দিব। তাৰপাছত আপোনালোকে ছাবমিট কৰি দিব। ছাবমিট কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো ৰেজিষ্ট্ৰেশ্যন প্ৰচেছ আছে সেইটো কমপ্লিট হৈ যাব। ইয়াত দেখিছে আপোনালোকৰ এতিয়া আপোনালোকে যিটো কোৱালিফাইং কোৰ্চ আছে সেইটো চিলেক্ট কৰিব লাগিব। ইয়াত প্ৰথমতে আপোনাৰ যিখিনি পাৰ্চনেল ডিটেইলছ আছে সেইখিনি শ্ব' কৰিব। যদি কিবা ভুল হৈ আছে এতিয়া আপোনালোকে ভালদৰে চাই ল'ব। তাৰপাছত তললৈ স্ক্ৰল কৰিব। তললৈ স্ক্ৰল কৰাৰ পাছত আপোনালোকে ইয়াত গোটেইখিনি দেখিবলৈ পাব। মোবাইল নাম্বাৰ, ইমেইল আইডি গোটেইখিনি দিয়াই আছে। তাৰপাছত আপোনালোকৰ মেৰিটেল ষ্টেটাছটো ইয়াত চিলেক্ট কৰিব। হাইটটো কিমান আছে সেইটো আপোনালোকে চেণ্টিমিটাৰত ইয়াত ফিল আপ কৰিব লাগিব। কিমান চেণ্টিমিটাৰ আছে সেইটো ফিল আপ কৰি ল'ব। ইয়াত দেখিছে মই 175 দি লৈছোঁ। আপোনাৰ নিজৰটো দি ল'ব।
তাৰপিছত ডমিচিয়েল ডিষ্ট্ৰিক্টটো আপোনালোকে ফিল আপ কৰিব তাৰপিছত আপোনালোকে তহচিল অৰ্থাৎ আপোনাৰ যিটো চাৰ্কুল সেইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তাৰপৰা তললৈ আহি পেলাই আপোনালোকে যেটো কোৱালিফিকেশন আছে 10 পাস 12 পাস এটো আপোনালোকে সিলেক্ট কৰি ল'ব এপিং নে পাস এটো আপোনালোকে সিলেক্ট কৰিব পাসটো দি পেলাই আপোনালোকে কোনখন বোৰ্ডৰ পৰা পাস কৰিছে সিবিএসই নে ষ্টেট বোৰ্ড যদি সেবা হয় তেনেহলে ষ্টেট বোৰ্ডটো আপোনালোকে সিলেক্ট কৰিলে হৈ যাব তাৰপাছত আহিব আপোনালোকৰ ইয়াত দেখিছে ষ্টেট বোৰ্ডটো মই সিলেক্ট কৰি লৈছো তাৰপাছত আহিব ক্লাছ 10 ৰ সাৰ্টিফিকেট নাম্বাৰ ঠিক আছে বহুতে কি কৰে মাৰ্কশিটৰ নাম্বাৰটো ফিল আপ কৰি দিয়ে তেনেকুৱা নকৰিব ইয়াত সাৰ্টিফিকেটৰ যেটো সিৰিয়েল নাম্বাৰ বিচৰা হৈছে হেতুহে দিব আপোনালোকে বা আপোনালোকে ৰোল নাম্বাৰটো দিব পাৰে বা আপোনাৰ সাৰ্টিফিকেট নাম্বাৰটো আপোনালোকে দিব পাৰে ঠিক আছে তাৰপাছত আপোনাৰ এটা পাসওয়াৰ্ড আপোনালোকে সেট কৰি ল'ব পাসওয়াৰ্ডটো নিজৰ মনত থকাকে দি ল'ব পাছত লগইন কৰিলে আপোনালোকৰ এই পাসওয়াৰ্ডটোৰ প্ৰয়োজন হ'ব পাসওয়াৰ্ডটো শুদ্ধকৈ ফিল আপ কৰি ক্যাপচাৰ কোডটো ফিল আপ কৰি আপোনালোকে সেভ অপচনটোত ক্লিক কৰি দিব পাসওয়াৰ্ড যেটো দিয়ে পাছত আপোনালোকৰ অগ্নিবীৰ এপ্লাই হলো এই পাসওয়াৰ্ডটো দিয়ে আপোনালোকে লগইন কৰি আবেদন কৰিব পাৰিব সেভ অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে দেখিছে ইউ আৰ নাও ৰেজিষ্টাৰ্ড উইথ জয়েন ইণ্ডিয়ান আৰ্মি ৱেবসাইট তাৰপিছত গো টু হোম অপচনটোত ক্লিক কৰিব গো টু হোম অপচনটোত ক্লিক কৰাৰ পাছত পুনৰ আপোনালোকৰ যেটো ক্যাপচাৰ কোড আছে ক্যাপচাৰ কোডটো ফিল আপ কৰিবলৈ আহিব ক্যাপচাৰ কোডটো ফিল আপ কৰি আকৌ এন্টাৰ ৱেবসাইট যেটো অপচন আছে তাত আপোনালোকে ক্লিক কৰিব এন্টাৰ ৱেবসাইটটোত আপোনালোকে যেতিয়া ক্লিক কৰিব তাৰ পাছত আপোনালোকৰ যেটো লগইন কৰা পেজ আছে লগইন কৰা পেজটো আপোনালোকৰ খোল খাই যাব অলপ সময় ওয়েট কৰি দিব তাৰ পাছত আপোনালোকৰ ইয়াত গুটেখিনি দেখিছে ৰেজিষ্ট্ৰেচন সাকসেসফুল তললৈ আহিব মেৰিটেল ষ্টেটাস গুটেখিনি অলৰেডি মই সিলেক্ট কৰা হৈ গৈছে ইয়াত আপোনালোকে দেখিবলৈ পাইছে আপোনাৰ প্ৰফাইলটো শো কৰিব তললৈ স্ক্ৰল কৰিলে আপোনালোকে ইয়াত দেখিবলৈ পাব কেটেগৰীসমূহ অগ্নিবীৰ জেনাৰেল ডিউটি অৰ্থাৎ জিডি তাৰ পাছত অগ্নিবীৰ টেক দিয়া হৈছে অগ্নিবীৰ ক্লাৰ্ক দিয়া হৈছে তাৰ পাছত আপোনালোকৰ ট্ৰেড মেনু দিয়া হৈছে যতনেকি অগ্নিবীৰ জেনাৰেল ডিউটিৰ বাবে কেৱল ক্লাছ 10 পাস হ'লে আপোনালোকে আবেদন কৰিব পাৰিব বয়সটো দিয়া হৈছে 17.5 পৰা 21 বছৰৰ ভিতৰত আপোনালোকৰ হ'ব লাগিব এই গুটেখিনি আপোনালোকে দেখিবলৈ পাইছে তাৰ পাছত এপ্লাই অপচনত আপোনালোকে ক্লিক কৰি আবেদন কৰিব পাৰিব দেখিছে আপোনালোকে এপ্লাই অপচনত আপোনালোকে ক্লিক কৰি দিব এপ্লাই অপচনটো ক্লিক কৰি দিয়াৰ লগে লগে প্ৰথমতে কিছুমান ইন্ট্ৰডাকচন আপোনালোকৰ ইয়াত দিয়া হ'ব এইখিনি আপোনালোকে এবাৰ চাই ল'ব তাৰ পাছত কন্টিনিউ অপচনটোত ক্লিক কৰিব কন্টিনিউ অপচনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ ইয়াত দেখিবলৈ পাইছে ফটো আৰু সিগনেচাৰ আপলোড কৰিবলৈ আহিব ফটো আৰু সিগনেচাৰৰ সাইজটো চাই ল'ব 5 KB ৰ পৰা 20 KB ৰ ভিতৰত হ'ব লাগিব আৰু সিগনেচাৰটো আপোনালোকৰ 5 to 10 KB ৰ ভিতৰত হ'ব লাগিব ঠিক আছে ফটো আৰু সিগনেচাৰ আপলোড কৰাৰ পাছত আপোনালোকে ইয়াত আপোনাৰ সিলেক্ট কৰিবলৈ আহিব ৰিলিজনটো হিন্দু মুছলিম খ্ৰীষ্টান যি হয় হেতু সিলেক্ট কৰি ল'ব তাৰ পাছত ক্লাছটো সিলেক্ট কৰি ল'ব আসামিজ মই এটো সিলেক্ট কৰি লৈছো গুটেখিনি হৈ যাব তাৰ পাছত আপোনালোকে তললৈ স্ক্ৰল কৰিব সেভ অপচনটোত আপোনালোকে ক্লিক কৰি দিব অকমান সময় ওয়েট কৰিব তাৰ পাছত পেজটো সেভ হৈ যোৱাৰ পাছত আপোনালোকে যেটো পাৰ্মানেন্ট এড্ৰেছ আৰু কৰস্পন্ডেন্ট এড্ৰেছ আছে এড্ৰেছটো ফিল আপ কৰিব লাগিব এড্ৰেছত আপোনালোকে সম্পূৰ্ণ এড্ৰেছটো দিব ভিলেজ পোষ্ট অফিস পুলিশ স্টেশন ডিস্ট্ৰিক্ট কি হয় এই গুটেখিনি আপোনালোকে ডিটেইলছত শুদ্ধকে ফিল আপ কৰি ল'ব ইয়াত দেইছে ভিলেজটো ফিল আপ কৰিলো তাৰপা সিটি টাউন হেতু আপোনালোকে ফিল আপ কৰিব ষ্টেট সিলেক্ট কৰিব ষ্টেটটো সিলেক্ট হৈ থাকিব তাৰ পাছত আপোনালোকে যেটো ব্লক বা লোকেলিটি আছে এটো ফিল আপ কৰিব লাগিব পিন কোডটো আপোনালোকে ফিল আপ কৰিব লাগিব পুলিশ স্টেশন আৰু পোষ্ট অফিসটো দি দিব টেলিগ্ৰাম অফিসটো আপোনালোকে নিদিলেও কোনো কথা নাই যি সময়ত ৰেড ষ্টাৰ দিয়া হৈছে সেইখিনি ফিল আপ কৰাটো আপোনালোকৰ বাবে বাধ্যতামূলক ঠিক আছে তাৰ পাছত এটো মই টিক মাৰ্ক দি লম যেহেতু সেম হয় সেম এজ পাৰ্মানেন্ট এড্ৰেছ অপচনত আপোনালোকে ক্লিক কৰি দিব তাৰ পাছত তললৈ আহিব তললৈ অহাৰ পাছত পুনৰ আপোনালোকে যেটো সেভ অপচন আছে সেভ অপচনত আপোনালোকে ক্লিক কৰি দিব এবাৰ ভালদৰে চাই ল'ব সেভ কৰাৰ আগত দুবাৰ তিনিবাৰ ভালদৰে চাই ল'ব তাৰ পাছত আপোনালোকে সেভ অপচনত ক্লিক কৰিব তাৰ পাছত এনসিসি যদি আছে এখিনি ইয়েস কৰি ল'ব পাৰে যদি স্পৰ্টছ কোটাত আপোনালোকে আবেদন কৰিম বুলি ভাবে এখিনি আপোনালোকে ইয়েস কৰিব পাৰে তাৰ পাছত হাইয়েষ্ট এডুকেশন কোৱালিফিকেশনটো সিলেক্ট কৰিব যদি এলএমভি লাইসেন্স আছে তেনে ক্ষেত্ৰত ইয়েস কৰিব যদি নাই আপোনালোকে নো কৰি দিব সেভ অপচনটোত ক্লিক কৰিব সেভ অপচনটোত ক্লিক কৰি দিয়াৰ পাছতে এতিয়া আহিব এডুকেশন কোৱালিফিকেশনৰ যিখিনি ডিটেইলছ আছে সেইখিনি ফিল আপ কৰিবলৈ ইয়াত আপোনালোকে 10 টো সিলেক্ট কৰিলে দেখিলে কোৱালিফাইং কোৰ্স 10 তাৰ পাছত আপোনালোকে বোৰ্ড নেমটো সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা মই ষ্টেট বোৰ্ডটো সিলেক্ট কৰি লৈছো তাৰ পাছত পাসিং ইয়াৰ অৰ্থাৎ ক্লাছ 10 টো আপুনি কোন চনত পাস কৰিছিলে হেতু আপোনালোকে ইয়াত দিব লাগিব পাসিং ইয়াৰটো আপোনালোকে ইয়াৰ পৰা শুদ্ধকে ফিল আপ কৰি ল'ব তাৰ পাছত দিব লাগিব ৰোল নাম্বাৰ ক্লাছ 10 ৰ ৰোল নাম্বাৰটো ফিল আপ কৰিব লাগিব তাৰ পৰা দিব লাগিব সাৰ্টিফিকেট নং অৰ্থাৎ ক্লাছ 10 ৰ সাৰ্টিফিকেটখনত এটা আপোনালোকৰ সিৰিয়েল নাম্বাৰ থাকে সেই সিৰিয়েল নাম্বাৰটো আপোনালোকে সাৰ্টিফিকেট নাম্বাৰৰ জায়গাত ফিল আপ কৰিব লাগিব ঠিক আছে সাৰ্টিফিকেট নাম্বাৰৰ জায়গাত আপোনালোকে যেটো আছে মাৰ্কশিট সাৰ্টিফিকেটখন চাই শুদ্ধকে ফিল আপ কৰি ল'ব
তাৰ পাছত তললৈ আহি পেলাই এড অপশ্যনটো ক্লিক কৰিব এড অপশ্যনটো ক্লিক কৰাৰ পাছত আপোনালোকৰ ডাটাখিনি এড হৈ যাব দেখিছে ৰেকৰ্ড চেভ সাকসেসফুল তাৰ পাছত এতিয়া আহিব আপোনালোকৰ সাবজেক্টৰ মাৰ্কখিনি ফিল আপ কৰিব লাগিব ইংলিশটো সিলেক্ট কৰিব তাৰ পাছত ইংলিশত কিমান নম্বৰ পালে আউট অফ 100 ফিল আপ কৰিব এদৰে ফিল আপ কৰি এড নিউ ৰ অপশ্যনটোত ক্লিক কৰিব ঠিক আছে ইংলিশটো সিলেক্ট কৰিলে অফ 10 মাৰ্ক কিমান আউট অফ মাৰ্ক কিমান হেখিনি ফিল আপ কৰাৰ পাছত এড নিউ ৰ কৰিব তাৰ পাছত ঠিক তেনেদৰে সোশ্যাল ম্যাথছ গুটেখিনি আপোনালোকে ফিল আপ কৰি ল'ব দেখিছে আপোনালোকে গুটেখিনি সাবজেক্ট মোৰ এড কৰা হৈ গৈছে সেভ এণ্ড কন্টিনিউ অপশ্যনত আপোনালোকে ক্লিক কৰিব সেভ এণ্ড কন্টিনিউ অপশ্যনটো ক্লিক কৰাৰ পাছতে আপোনালোকৰ দিব লাগিব যেটো এক্সাম সেন্টাৰৰ প্ৰিফাৰেন্স আছে হেতু দিব লাগিব প্ৰথমতে ষ্টেটটো সিলেক্ট কৰিব আসাম তাৰ পাছত আপোনালোকৰ যোনখন ডিস্ট্ৰিক্ট ওচৰ হয় হেখন সিলেক্ট কৰিব মই যোৰহাট সিলেক্ট কৰিছো তাৰ পাছত সেকেন্ড থাৰ্ড ফৰ্থ ফিফথ কি প্ৰিফাৰেন্স দিব বিচাৰে আপোনালোকে গুটেই প্ৰিফাৰেন্সখিনি ভালদৰে সিলেক্ট কৰি ল'ব ওচৰত দিব যোৰহাট ডিব্ৰুগড় গুৱাহাটী আপোনালোকে যিদৰে আপোনাৰ সুবিধা হয় ঠিক সেইদৰে আপোনালোকে প্ৰিফাৰেন্সখিনি সিলেক্ট কৰি ল'ব তাৰ পাছত আহিব আপোনালোকৰ যেটো এক্সাম আছে CEE যেটো কমন এক্সাম হ'ব হেতু আপোনালোকে কোনটো ল্যাঙ্গুৱেজত দিব খুজে হেতু সিলেক্ট কৰিবলৈ আহিব আপুনি আসামিজত দিব খুজে নে হিন্দীত নে ইংলিশত হেতু আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি ল'ব তাৰ পাছত সেভ এণ্ড কন্টিনিউ অপশ্যনটো আপোনালোকে ক্লিক কৰিব ঠিক আছে সেভ এণ্ড কন্টিনিউ অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে সম্পূৰ্ণ ফৰ্মখন এবাৰ প্ৰিভিউ কৰিবলৈ আহিব গোটেই ফৰ্মখন এবাৰ ভালদৰে চাই ল'ব আপোনালোকে এপ্লিকেশন ডিটেইলছ কোন গুটেখন ভালদৰে চাব যদি কিবা ভুল হৈ আছে কাৰেকচন কৰি ল'ব ফাইনাল সাবমিট কৰাৰ আগত দুবাৰ তিনিবাৰ মান ভালদৰে আপোনালোকে চাই ল'ব ফাদাৰ নেম মাদাৰ নেমৰ পৰা আৰম্ভ কৰি আপোনাৰ যদি কিবা স্পেলিং ভুল হৈ গৈছে এইখিনি গুটেখিনি এবাৰ ডিটেইলছটো চাই ল'ব যদি কিবা ভুল হৈ গৈছে এডিট অপশ্যনটো ক্লিক কৰিব যদি সকলো ঠিকে আছে তেনে ক্ষেত্ৰত আপোনালোকে পে অপশ্যনটোত ক্লিক কৰিব ওকে অপশ্যনটো ক্লিক কৰিব যেহেতু আপোনালোকে পেমেন্ট কৰিব লাগিব 250 रुपीस এটা আপোনালোকে পেমেন্ট কৰিব লাগিব পেমেন্টটো কিদৰে কৰিব হেতু চাই লওক পে অপশ্যনটো ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যেটো পেমেন্টৰ পেজ আছে হেতু আপোনালোকৰ ওপেন হৈ যাব অলপ সময় ওয়েট কৰিব তাৰ পাছত আপোনালোকৰ এদৰে কিউআৰ অপশ্যনটো ক্লিক কৰি আপোনালোকে কিউআৰটো স্ক্যান কৰি পেমেন্টটো কৰিব পাৰিব বা ইউপিআই থ্ৰুদি কাৰ্ডৰ থ্ৰুদিও আপোনালোকে কৰিব পাৰিব আপোনালোকৰ যোনটো সুবিধা হয় হেতু অপশ্যনে আপোনালোকে সিলেক্ট কৰি ল'ব মই কিউআৰ কোডটো জেনাৰেট কৰি লৈছো বা কিউআৰটো স্ক্যান কৰি পেমেন্টটো কৰি দিম যদি আপোনালোকে মোবাইলত কৰি আছে মোবাইলতো আপোনালোকে পাৰিব কিউআৰটো স্ক্ৰিনশ্বট মাৰি গুগল পে ফোন পে ইউজ কৰি আপোনালোকে পেমেন্টটো কৰি দিলে হৈ যাব পেমেন্টটো কৰাৰ পাছত আপোনালোকে পুনৰ লগইন কৰিব লগইন কৰাৰ পাছত যেটো এপ্লাই হিষ্ট্ৰি আছে তাত গৈ আপোনালোকে পিডিএফটো ডাউনলোড কৰি ল'ব পাৰিব দেখিছে পিডিএফটো এদৰে আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব পেমেন্টটো হৈ যোৱাৰ পাছত পুনৰ আপোনালোকে লগইন কৰিব লগইন কৰাৰ পাছত যেটো এপ্লিকেশন হিষ্ট্ৰি আছে তাত ক্লিক কৰিব আপোনালোকৰ যেটো পিডিএফ আছে এটো ডাউনলোড হৈ যাব পিডিএফটো ওপেন কৰিবৰ বাবে আপোনালোকৰ এটা পাসওয়াৰ্ড প্ৰয়োজন হ'ব পাসওয়াৰ্ডটো হৈছে আপোনাৰ ইউজাৰ নেমটো আপোনাৰ ইমেইল আইডি যেটো আছে হেতু ফিল আপ কৰি যদি ওপেন কৰি দিয়ে তেনে ক্ষেত্ৰত আপোনাৰ যেটো পিডিএফ আছে পিডিএফটো ওপেন হৈ যাব চিন্তা কৰিব নালাগে পাসওয়াৰ্ড আহিছে বুলি কিলে আকৌ আপোনালোকে চিন্তা কৰিব পাৰে আপোনাৰ যেটো ইমেইল আইডি আছে ইমেইল আইডিটো ফিল আপ কৰি ওপেন ফাইল কৰি দিলে আপোনালোকৰ ওপেন হৈ যাব এদৰে নিশ্চয় দেখিছে আপোনালোকে এদৰে আপোনালোকে ইণ্ডিয়ান আৰ্মিৰ এক্সামৰ বাবে আবেদন কৰিব পাৰিব অগ্নিবীৰ যিসকলে কৰিম বুলি ভাবি আছে যিসকলৰ বয়স হৈছে তেওঁলোকে অতি সোনকালে কৰি লওক যেহেতু লাষ্টলে বহুত সাৰ্ভাৰ ডাউন হোৱা দেখিবলৈ পোৱা যায় আগবাৰটো লাষ্ট ডেটৰ 10 দিন মান আগৰ পৰাই আপোনালোকৰ আবেদন প্ৰক্ৰিয়াটো সম্পূৰ্ণ বন্ধ হৈ গৈছিল সাৰ্ভাৰ ইমানেই বেয়া হৈ গৈছিল সেইবাবে কৈছো যিমান পাৰে সোনকালে আপোনালোকে আবেদনটো কৰক যদি আবেদন কৰোতে কিবা অসুবিধা পায় কমেন্ট কৰিব বা WhatsApp গ্ৰুপৰ লিংক ডেসক্ৰিপচনত দিয়া হৈছে যদি কাৰোবাৰ কৰি দিবলগীয়াও থাকে তেনেহলে আপোনালোকে আমাৰ লগত যোগাযোগ কৰিব পাৰে আজি ভিডিঅ'টো ইমান আছিল ভিডিঅ'টো চাই যদি আপুনি অলপ হলেও উপকৃত হৈছে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ধন্যবাদ